Here, মই তোমালোকক 6 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰি দিম. So I am going to solve question number 6. So the diagram is given there. চিত্ৰত A, B আৰু C তিনিটা বিন্দু ক্ৰমে O, P, O, Q আৰু O R ৰ ওপৰত আছে. যাতে A, B is parallel to PQ আৰু AC is parallel to PR. দেখুৱা যে BC is parallel to QR. অর্থাৎ in the figure ABC are points on OP, OQ and OR respectively such that AB is parallel to PQ and AC is parallel to PR so that what BC is parallel to QR. So that is your question. এই প্ৰশ্নটো আমি সমাধান কৰিবলৈ যাওঁতে এতিয়া ইয়াত আমি কি পালো আমি সেই বস্তুটো চাব লাগে ইয়াত আছে আমাৰ সমাধান বুলি লিখি দিবা সমাধান কি দিছে সোৱা প্ৰথম যে ABC তিনিটা বিন্দু ক্ৰমে OP OQ যিতনে কি দিয়া আছে সমাধান ইয়াত অসমীয়া লিখিলে লিখিবা ইয়াত A B আৰু C তিনিটা বা বিন্দু কেইটা বুলি ডাইৰেক্ট লিখিবা বিন্দু কেইটা ওকে ক্ৰমে ওকে ক্ৰমে কোড আছে OP OQ আৰু OR ৰ ওপৰত আছে এটো যেটো দি থৈছে OR ৰ ওপৰত আছে য'ত AB is parallel to PQ আৰু AC is parallel to PR. Okay, so this is your question. So now what we have to do eto dia ase ami yat likhibo lage dia ase okay dia ase yat likhilo hoy eto eko nai এতিয়া আমি কি প্ৰমাণ কৰিব লাগে আমি দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে যে আমি দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে যে কৰিব লাগে যে বা দেখুৱাব লাগে যে কি দেখুৱাব লাগে যে BC is parallel to QR. Yes, BC is parallel to QR. দিয়ে আছে এটো okay BC is parallel to QR. গতিকে আমি কি পাম গতিকে এই ট্ৰায়াঙ্গলটোৰ পৰা আমি কি পাম চোৱাচোন ট্ৰায়াঙ্গল কি পাম O say here O P and Q this triangle this part so O P and Q remember this part yes from O P and Q এই ট্ৰায়াঙ্গলটোৰ পৰা আমি কি পাম হেতু লাগে O P and Q ৰ পৰা কি পাম আমি কি পাম OA equal to what this one OA equal to that means OA by AP yes OA by AP this one okay here one more is there so you will get this one OA by this one that means OA by AP this equal to what pam OB by BQ correct OB by BQ see compare with this one so first you try to understand here প্ৰথম তুমি এই বস্তুটো বুজাটো আটাইতকৈ ডাঙৰ কথা তোমালোকৰ গতিকে ইয়াত হ'ব কি ট্ৰায়াঙ্গল OPQ ৰ পৰা পাম আমি OA by AP this equal to OB by BQ okay okay ধৰি ললো এটো সমীকৰণ নম্বৰ 1 এটো আমাৰ মৌলিক সমানুপাতিক উপপাদ্য অনুসৰি তোমালোকে লিখিব পাৰা মৌলিক সমানুপাতিৰ উপপাদ্য অনুসৰি এটো থেলিস থিওৰেম বুলি কোৱা হয় থেলিস থিওৰেম অনুসৰি আমি এটো পাই গলো এতিয়া 2 নম্বৰত আমাৰ আছে কি চাও আকৌ দিয়া আছে কি চোৱা
একেদৰে তুমি লিখিব পাৰা একেদৰে AC is parallel to কি আছে PR so that is also given এটো দিয়া আছে আমাক প্ৰশ্নত এটো মেনশন কৰা আছে AC is parallel to PR তাৰ পৰা আমি বস্তুটো উলিয়াব লাগে গতিকে ইয়াত আমাৰ কি হ'ব চোৱা গতিকে ইয়াত আমি কি পাম ইটো ট্ৰায়াঙ্গললৈ আমি গৈছে OPR হলে ট্ৰায়াঙ্গল OPR ৰ পৰা আমি পাওঁ OPR মানে কোনটো চাওঁচোন ইয়াত চাই লোৱা OPR আমি এই সাইডটো ধৰি ললো এতিয়া এফাল পা এটো তাৰ পিছত এফাল এই সাইডটোলৈ গুছি গলো এই সাইডটোলৈ আমি গুছি গলো এটো প্ৰথমতে আমি এটো ললো এতিয়া আমি এই সাইডটোলৈ গুছি গলো ফাৰ্স্ট উই হ্যাভ টু টেকেন দিস ওয়ান নাও উই আর গোইং টু ফর দিস ওয়ান ওকে সো দ্যাট উইল বি হোয়াট POR yes এই ট্ৰায়াঙ্গলটা আমি কম্পেয়াৰ কৰিব লাগে আৰু ইয়াৰ ভিতৰত কি কি আছে আমি এটো দেখি আছো এইটা আমি লিখি দিব লাগে গতিকে ইয়াটো OA বাই OP হ'ব হয়নে OA বাই AP this equal to কি হ'ব OC this check here ইয়াত চোৱা OC বাই CR yes এইগিটা আমি দি দিলে হৈ যায় এটা ইয়াৰ পৰা পাওঁ আমি অৰ্থাৎ ট্ৰায়াঙ্গল OPR ৰ পৰা পাওঁ কি পাওঁ OA বাই AP okay this equal to OC বাই CR whenever ধৰি ললো এটো আমি 2 নম্বৰ সমীকৰণ বুলি ধৰি লব পাৰো এটো তোমাৰ মৌলিক সমানুপাতিকতাৰ যেটো বিপৰীত উপপাদ্য এটো অনুসৰি প্ৰথমটো আমি পাইছিলো মৌলিক সমানুপাতিকতাৰ উপপাদ্য অনুসৰি এতিয়া আমি পালো কি মৌলিক সমানুপাতিকতাৰ যেটো বিপৰীত উপপাদ্য সেই অনুসৰি আমি হেতু পাম এতিয়া ইয়াত ডাইৰেক্টলি আমি এটা কথা লিখি দিব পাৰো 1 আৰু 2 ৰ পৰা কি পাম আমি from equation 1 and 2 সমীকৰণ 1 আৰু 2 পৰা 1 আৰু 2 পৰা পাওঁ that means from equation 1 and 2 we have what we will get directly we can write this one this implies what this will become OB equal to what then directly we will write this one OB by BQ yes BQ this equal to OC by this one OB by BQ this equal to OC by CR yes correct this equal to OC by CR so this implies we can write কি লিখিব পাম BC is parallel to what then QR yes correct BC is parallel to QR BC is parallel to QR correct this one is parallel to QR see this is here yes and this is parallel to this one says BC is parallel to QR এটো আমাৰ মৌলিক সমানুপাতিকতাৰ যেটো বিপৰীত উপপাদ্য সেই উপপাদ্য অনুসৰি আমি পাওঁ থেলিস থিওৰেম বুলি তোমালোকে সিম্পলি লিখি দিলেই হৈ গল ওকে সো what to do এতিয়া আমাৰটো এটো প্ৰমাণিত হৈ গল যেহেতু আমাক দেখুৱাইছিলে যে কি দেখুৱাব লাগে BC is parallel to QR হেকাৰণে আমাৰ BC to parallel হৈ গুছি গল in English you can explain like this so given here so you can write this one given ABC are points on OP yes OP OQ and OR respectively such that AB is parallel to PQ and AC is parallel to PR so we have to prove that or we have to show that BC is parallel to QR now proof you write here proof step next step so now what given what AB is parallel to PQ so in the triangle this one OPQ we have that is this one same you have to write this equation number 1 and next one you can write similarly AC is parallel to PR so in that or from the triangle this one OPR we have this one and from equation 1 and 2 we have got this one okay now what so BC divide the two sides OQ and OR and of triangle OQR in the same ratio therefore we know that if a line divides any two sides of a triangle okay of a triangle what in the same ratio then the line is parallel to the third side so therefore BC is parallel to QR so proof so that is you can write converse of Thales theorem yes hence that is proof question number 5 to dia ase D is parallel to OQ aru DF is parallel to OR dekhwa je EF is parallel to QR that means in the figure D is parallel to OQ and DF is parallel to OR and so that EF is parallel to QR so that's your question see this one okay
নাও উইল প্ৰুভ দিছ এতিয়া আমি প্ৰমাণ কৰিম এইটো আমি দিয়া আছে ইয়াত দিয়া আছে ৰাইট গিভেন ওকে কি দিয়া আছে সি EF is parallel to এইটো EF is parallel to QR এইটো দিয়া আছে তোমাক হলনে বাৰু অৰ্থাৎ এইটো EF is parallel to QR yes definitely this is C this is the diagram EF is parallel to this is EF joining from here to here and that is parallel to QR correct yes so now what we are going to do এতিয়া আমি কি কৰিম আমি কি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ that is কিবা প্ৰমাণ কৰিব লাগে যে এটা proof বুলি দিব পৰা তোমালকে proof এটো to show that you can write to show that প্ৰমাণ কৰিব লাগে যে কি কৰিব লাগে এটো proof বুলি দি দিও proof নহয় proof হ'ব proof প্ৰমাণ কৰিব লাগে যে কি কৰিব লাগে এটো D is parallel to OQ this one okay D is parallel to this one প্ৰমাণ কৰিব লাগে যে ইয়াত দি আছে DE is parallel to OQ that means DE this one see DE is parallel to OQ this one DE definitely this one see is parallel to OQ correct yes আমি কেনেকৈ কৰিম হেতুৱে চাও এতিয়া দিয়া প্ৰমাণ কৰিব লাগে কি DE is parallel to OQ এই কাৰণে কি হ'ব এতিয়া ত্ৰিভুজ triangle PQR this one PQR এই পাৰ্টটো এই গুটি পাৰ্টটো PQR এটো যদি আমি চাও ইয়াত আমি এটো পাৰ্টটো যদি ভাঙি দিও তেতিয়া হলে ইয়াত আৰু এটা ট্ৰায়াঙ্গল হৈ যাব এটো হ'ব কি PQO এই পাৰ্টটো চোৱা এই পাৰ্টটো এটা ট্ৰায়াঙ্গল তাৰমানে এনেকৈ ধৰা এটো এই পাৰ্টটো PQO okay এই পাৰ্টটো কথা আমি লম এতিয়া okay now see এটা ত্ৰিভুজ PQR ৰ পৰা আমি কি পাম PQO ৰ পৰা পাও that means from in the triangle PQO we have this one you write like this so that will be what then definitely like previous one PE yes PE by EQ this equal to what PD by yes DO you try to find out from here you see a triangle from this triangle what you will get PE this one PE yes check this one here one point is there yes PE by what EQ this one EQ this equal to what PD correct this one that is D point PD by DO or OD correct yes no mistake at all yet কোনো ধৰণৰ ভুল হোৱা নাই আকু আমি চাও আকু you write again আকু আমি কি পাম আমি ইটু ট্ৰায়াঙ্গল লৈ গৈছে ইয়াৰ অপোজিট ট্ৰায়াঙ্গল লৈ গৈছে অপোজিট ট্ৰায়াঙ্গল টো কি হ'ব POR yes আগত মই যেন ধৰণে শিকাইছিলো সেই বস্তুটো ধৰণে তোমালকে চাই দিয়া এতিয়া এটো POR এই ট্ৰায়াঙ্গল টো আমি কম্পেয়াৰ কৰিব লাগে ইয়াৰ লগত মেইন কথা এটা এইটো এই বস্তুটা যদি আমি কম্পেয়াৰ কৰিব পাৰিম তেতিয়া আমাৰ বস্তুটো শুদ্ধ হয় how can we compare these two triangle that is the reason if we can compare this triangle then it will be easily then diagonal should be easy one easily that will be equal one এতিয়া ইয়াত কি হ'ব আকু triangle POR yes POR তাৰপৰা আমি কি পাম পৰা পাও that means in the triangle POR we have you can write like this so that will be what then definitely like previous one আগৰ দৰে PD by কি হ'ব PD by DO এটো কম্পেয়াৰ হৈ গল PD by DO correct আৰু ইফালে কি হৈ যাব তেতিয়া হলে PF by FR এটো তেনে ইউজ very easy this one then opposite one will be then what PF by FR তোমালকে বাহুবিলাক চাবা বাহুবিলাকত কি আমি নাম দি থৈছো এই নামগিটা জাস্ট লগাই দিলে হল পয়েন্ট গিটাৰ নামগিটা কি হেতু লগাই দিলে হল you check this diagonal and what's name given here suppose PQRS are like that we have given name so you just
seek that name only. Okay, এতিয়া সমীকৰণ 1 আৰু 2 পৰা কি পাম এটো ধৰি ললো সমীকৰণ 1 হলনে বাৰু ডিওটো এটা সমীকৰণ 1 বুলি ধৰি ললো এটো আমি সমীকৰণ 2 বুলি ধৰি ললো ডাইৰেক্ট আমি কৈ দিও সমীকৰণ 2 হলনে বাৰু let that is equation number 1 and that is equation 2 so সমীকৰণ 1 আৰু 2 ৰ পৰা পাও that means from the equation 1 and 2 we have what we will get see compare this one p by eq this equal to what we can compare this one also correct okay pf by this one correct then this will be what p e by eq this equal to pf by what this one fr or rf fr I think you have to prove this one only এতিয়া আমাৰ দেখুৱাব লাগে কি EF is parallel to QR গতিকে আমাৰ বস্তুটো হৈ গল ইতিমধ্যে প্ৰায় হৈ গৈছে গতিকে আমি কি কৰিব পাৰো এটা যদি হৈ গল this implies we can write like this implies কি লিখিব পাৰো EF yes EF PQ in this one EF is parallel to what then QR yes EF is parallel to QR correct okay so see this one PE by EQ this equal to what PF by FR এটো আমি কি পাম যদি মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্যটো দি দিও তেতিয়া হলে কি হ'ব এটো বিপৰীত হৈ গুছি যাব গতি EF নাহিব জানো EF is parallel to QR তাৰমানে এইটো বস্তুটো check the diagram EF where gone EF দেখিছানে এটো EF is parallel to QR correct হৈছেনে তানে এই বাহুটো এটো হলে এটো ইয়াৰ সম এই হৈ গুছি যাব তাৰ parallel হৈ গুছি যাব so now we can write this one like this okay এটো আমি লিখি দিব পাৰো এটো কি converse of Thales theorem that means you can say EF divides the two sides PQ see this one EF divides the two sides PQN this one PQN at the same time what PR also this side and this side also okay that means check again EF okay this EF point E and F this line divides PQ and PR okay two sides okay of triangle what POR that is POR in the same ratio also you can write like this okay so we know that if a line divides any two sides of a triangle in the same ratio then the line is parallel to the third side so therefore what EF is parallel to QR so dekhua hole so you write source okay please subscribe and keep watching my videos thank you alkor eto প্ৰশ্নটো যদি LM is parallel to CB আৰু LN is parallel to CD প্ৰমাণ কৰা যে AM by AB equal to AN by AD এই বস্তুটো মই ইয়াত দেখাই দিছো চিত্ৰত হলেও তোমালকে এনেকৈ কৰিব পৰা সলিউশন দি চিত্ৰত ACB এই ট্ৰায়াঙ্গল গিটা যিগিটা আমি দেখাইছিলো আগত এই ট্ৰায়াঙ্গল গিটা ধৰা এটো কোনটো কৈছিল আমি ACB AC সোয়া ACB এই পাৰ্টটো পাহৰি যাও এই পাৰ্টটো নাই বুলি ধৰা এই ট্ৰায়াঙ্গলটো কম্পেয়াৰ কৰিবা আকৌ এটো কৰিবা তেনেকৈ কৰিলেও হ'ব তোমালকৰ তাত কি হ'ব LM is parallel to definitely see ইয়াত সোয়া LM is parallel to okay only CB is this one CB এডাল কম্পেয়াৰ কৰা হৈছে হল আৰু এফালে তোমালকে সোয়া তাত আমাৰ হেতু যদি কৰি দিও তেতিয়া হলে আমাৰ এটো ইয়াত দিয়া আছে এটো গিভেন ডেট AM by this one this will be this one equation number 1 আৰু এটো যদি আমি কৈ দিও এইটো ট্ৰায়াঙ্গল এই ফলৰটো এটো আমি আগতে লৈছিলো ACB টো যদি আমি কৈ দিও ACB তাত যদি আমাৰ আকৌ আছে LN is parallel to CD ইয়াতো দি আছে LN is parallel to CD এটো কারেক্ট সোয়া
ln is parallel to cd ইফালে যদি আমি চাওঁ আমাৰ হেতু হয় তেতিয়াহলে এটো আমি পাম এটো মৌলিক যেটো সমানুপাতিকতাৰ উপপাদ্যতা অৰ্থাৎ থেলিস থিওৰেম এইগিটা আমি কৈ দিলে হৈ যায় আৰু এটো কৈ দি আমি ডাইৰেক্ট আমি এটো লিখি দিব পাৰো যে এটো প্যাৰালেল হৈ গল ইতিমধ্যে আমাৰ প্যাৰালেল হৈ গল আৰু এই বস্তু তোমালকে সমীকৰণ লিখি লবা আৰু তাক মই শৰ্টলি কৈ দিছো থাকে তোমালকে কৰিব পাৰিবা এই চাই ল একদম শৰ্টকে কৈ দিছো তাত অসমীয়াত দিবা দিয়া আছে বুলি দিবা lm is parallel to cd এতিয়া মৌলিক উপপাদ্যতাৰ মৌলিক সমানুপাতিকতাৰ উপপাদ্য অনুসৰি বা থেলিস থিওৰেমটো প্ৰয়োগ কৰি আমি লিখ পাওঁ তেনেকৈ লিখিলে হৈ গল and again we have got this one given and you write the equation 1 and 2 after then we have got this one am by ab is equal to an by ad তো প্ৰমাণিত বুলি লিখি দিলে হৈ যায় সো তৎক্ষণতে ওলাই যায় বস্তুটো এই বহুত শৰ্টকে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা you try to do shortly ইয়াত ইংলিশ বিলাক এই কাৰণে কোৱা হৈছে তোমালোকৰ ভৱিষ্যতলৈ ইংৰাজী নহলে কোনো ধৰণৰ কামেই নহব গতিকে ইংলিশ টাৰ্ম বিলাক জনাটো অতি প্ৰয়োজনীয় you should learn english term okay সেই কাৰণে তোমালোকে কোনবা ইংৰাজীত বেছিকৈ ক'লে বুলি কোনো নাভাইবা অসমীয়াটো দিছে ইংলিশটো দিছে নহয় you have to learn english তোমালোকে ইংলিশটো জনাটো অতি প্ৰয়োজনীয় কিছুমান টাৰ্মৰ অসমীয়াটো উলিয়াবলৈ বহুত জটিল হয় সেই কাৰণে আৰু প্ৰ ক্লাছত সাধাৰণতে ইংলিশতে লিখিবলগীয়া হয় কাৰণ আমাৰ ইয়াতো অসমীয়াটো কম্পালসৰি হৈছে যদিও প্ৰ ক্লাছৰ কিছুমান কিতাপ নাপায় so that you try to learn english word properly